হৰিপুৰত অহা মাহত ইষ্টেমা আছে, তাতে জুবিনৰ ফটো লগাবনে নাই মই নিজে চাব যাম। 21 ডিচেম্বৰত গৌৰীপুৰত মিয়াসকলে এখন ডাঙৰ ধৰ্মসভা পাতিছে, প্ৰায় 4-5 লাখ মানুহ হ'ব। তাতে মঞ্চত জুবিনক চাকি জ্বলাই নে নলয় আমি চাব লাগিব। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি ভালকৈ জানে যে ইছলাম ধৰ্মত কোনো প্ৰকাৰেই ধৰ্মীয় কাম কাজত ফটো সংলগ্ন কৰা নহয় বা ধৰ্মীয় কাম কাজত মূৰ্তি কেতিয়াও লগোৱা নহয়। তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰীপুৰত হ'বলগীয়া ইষ্টেমাত জুবিন গাৰ্গৰ ফটো লগোৱা হ'বনে নাই বা জুবিন গাৰ্গক বন্তি প্ৰজ্বলন কৰা হ'বনে নাই, এইবোৰ কথা তেখেত যে কিয় কৈ থাকে সেইবিলাক ভাবিলে সঁচাই আমি যেন তেওঁক এটা সৰু ল'ৰাৰ দৰে ভাবিবলগীয়া হয়। তেওঁ ভালকৈ জানে ইছলাম ধৰ্মত ফটো সংলগ্ন কৰি কোনো ধৰণৰ ধৰ্মীয় কাম কাজ কৰা নহয়। তেওঁলোকৰ যিমানেই আদৰৰ মানুহ তেওঁলোকৰ মাজৰ পৰা হেৰাই নাযাওক কিয়, কেতিয়াও সেই হেৰাই যোৱা মানুহজনৰ ফটো সংলগ্ন কৰি ধৰ্মীয় কোনো কাম কাজ কৰা নহয়। অৱশ্যে তেওঁলোকৰ মাজৰ পৰা হেৰাই যোৱা আদৰৰ মানুহজনক উদ্দেশ্য কৰি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা হয়, তেওঁক স্মৰণ কৰা হয়। কিন্তু ফটো সংলগ্ন কৰাৰ প্ৰথাটো আজিলৈকে মুছলমান ধৰ্মত কোনেও কতো কৰি পোৱা নাই। তাৰ মাজতে মুখ্যমন্ত্ৰীৰ দৰে এজন সাংবিধানিক পদত থকা ব্যক্তিয়ে এইবিলাক কথা কৈ ফুৰাটো মই ভাবোঁ সেয়া হয়তো মানুহৰ মাজত এক ভেদভাৱ সৃষ্টি কৰাৰ সেই ৰণকৌশল। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, আপুনি ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ যি কৰণীয়, আপোনাৰ যি দায়িত্ব, আপোনাৰ যি কৰ্তব্য আপুনি সেইবোৰ কৰি যাওক। অনাহকত এইবোৰ মন্তব্য কৰি আপুনি নিজৰ মৰ্যাদা নিজেই লাঘৱ নকৰিব। ধন্যবাদ।